নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু বিয়াৰ পিছত আমি মানুহজন আৰু মই যাবলৈ ৰেডি কামাখ্যা ষ্টেচন। আমি নেপাল কাঠমাণ্ডু বুলি যাবলৈ ওলালোঁ। নেপাল কাঠমাণ্ডুত ধুনীয়া ধুনীয়া মন্দিৰ আছে, আমি দৰ্শন কৰিবলৈ যাবলৈ ওলালোঁ। আৰু ইয়াৰ ভিতৰত সোমাই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এটা আমাৰ ওপৰত ছিল, এটা তলত ছিল। আৰু ঘৰৰ ভিতৰত আমি সোমাই বহুত ভোক লাগিছিলে, মায়ে দি পঠাইছিলে ৰুটি আৰু চব্জি। আমি খাই ৰাক্সাও জংচনত আমি নুমিলোঁ। নেক্সট দিনাখন নুমি ঘোঁৰাৰে আমি কিছু দূৰ যাত্ৰা কৰিছোঁ। মানুহজনৰ মুখেৰে শুনি লওকচোন বাৰু। নমস্কাৰ বন্ধুসকল, বৰ্তমান আমি বিহাৰৰ ৰাক্সাল জংচনৰ পৰা নেপালৰ বীৰগঞ্জলৈকে নেপাল সীমান্তৰ বীৰগঞ্জ এই চহৰলৈকে আমি এই ঘোঁৰা গাড়ীখনত গৈ আছোঁ। ইয়াৰ পৰা 5 কিলোমিটাৰমান দূৰত্বত হ'ব এই বীৰগঞ্জ নামৰ ঠাইখিনি। প্ৰায় এই ঘোঁৰা গাড়ীত গ'লে আধা ঘণ্টাৰ ওচৰা-ওচৰি লাগিব। আৰু এয়া হৈছে নেপালৰ প্ৰৱেশদ্বাৰ। ইয়াতে আমাৰ ঘোঁৰা গাড়ীখনে ৰখাই দিছে আমাক ফটো উঠিবৰ কাৰণে আৰু ভিডিঅ' তুলিবৰ কাৰণে। ফটো উঠিলোঁ, অকণমান ভিডিঅ'ও কৰিলোঁ। কৰি পিনে আমি এখন টাটা চুমুৰে আমি কাঠমাণ্ডুলৈ যাত্ৰা কৰিলোঁ। টাটা চুমুৰে যাত্ৰা কৰোঁতে প্ৰায় 5 ঘণ্টা লাগিছিলে আমাৰ, পাহাৰীয়া ৰাস্তাৰে। আৰু খুব ধুনীয়া ঠাই, খুবেই ভাল লাগিছিলে। গান লগাই দিছে, সেয়া শুনি শুনি সঁচাকৈ একেবাৰে আমেজ লাগি গৈছিলে। আৰু দিনত টাটা চুমু চলে, দিনত বাছ নচলে। আৰু ৰাতি ইয়াত বাছ চলে। বাছসমূহ ৰাতিয়ে চলে আৰু বাছেৰে প্ৰায় 8-10 ঘণ্টা লাগি যায়। কাৰণ বাছ বহুত স্পীড দিব নোৱাৰেতো, সেয়েহে 8-10 ঘণ্টা লাগি যায়। আৰু শুনিব পোৱা মতে ইয়াত হেনো এসপ্তাহমান আগতে লেণ্ডশ্লাইড হৈ 2খন বাছ ইমান ওপৰৰ পৰা তললৈ বাগৰি পৰি না মানুহ পাইছে, না গাড়ীৰ কিবা সংকট পাইছে, একোৱেই নাপালে। 3জন মানুহ বাচিছে। গ্লাছ ভাঙি তেওঁলোকে বাহিৰলৈ ওলাই আহিছে বুলি শুনিছোঁ। বাকী একো মানুহৰ সূত্ৰই নাপালে। আৰু ইঞ্জিন একেবাৰে গৰম হৈ যোৱাত গাড়ীখন ৰখাই অকণমান ঠাণ্ডা পানী দিছে ইঞ্জিনত। আৰু তাৰপিছতে কিছু দূৰ আহি পোৱাত হোটেলত ৰখাই দিয়াত আমি হোটেলত খাবলৈ সোমালোঁ। আৰু খুবেই সোৱাদ লগা খাদ্য। আমি নিৰামিষে খাইছোঁ বাৰু, আমিষ খোৱা নাই, যিহেতু মন্দিৰলৈ বুলিও আহিছোঁ। আৰু আমিষ খালে পেটৰো কিবা গণ্ডগোল হ'ব পাৰে, বেলেগ ঠাইলৈ আহিছোঁ যিহেতু, সেয়েহে আমি একেবাৰে চিম্পুল খাদ্যই খাইছোঁ। আৰু তেনেকৈ খাই খুবেই ভাল লাগিছে। আৰু এনেকৈয়ে ভাত পানী খাই লৈ আমি হোটেল পাই গ'লোঁ। আমাৰ হোটেলখনৰ নাম আছিলে কাঠমাণ্ডু ৰিজেঞ্চি হোটেল। আগতেই বিয়াৰ পিছতেই তেওঁ এইবিলাক বুক কৰি থৈ দিছিলে। আৰু হোটেল পাই আমি ফ্ৰেছ হৈ অকণমান বাহিৰলৈ ওলাই আহিলোঁ। আমাৰ ভাৰতীয় চিমত আমি একো ফোন বা ডাটা একো ইউজ কৰিব পৰা নাছিলোঁ, সেয়েহে চিম বনাবলৈ আহি গ'লোঁ। তাৰপিছতে অকণমান ৰুমটো আপোনালোকক দেখুৱাই দিলোঁ বাৰু। 2 বেডৰ এটা ৰুম আছিলে, বহুত ডাঙৰ ৰুম নহয় বাৰু, তথাপিও চলি যায়। আৰু ৰুমটোত খুবেই ভাল লাগিছে। ফেনো আছে, টিভিও আছে। ফেন নহ'লেও কথা নাই, আমাৰ তাত গৰমটো একদমেই কম আছিলে, গৰম নাই বুলিয়ে ক'ব পাৰি। আৰু ট্ৰেইনত যাত্ৰা কৰি মই খুবেই ভাগৰুৱা হৈ এনেকৈ ওলাই আহি অকণমান জুচ খাবলৈ এখন দোকানত সোমালোঁ দুয়ো। আৰু জুচ খাই অকণমান ভিডিঅ' কৰিলোঁ বাৰু, আপোনালোককো ভিডিঅ'টো দেখালোঁ। আৰু আমাৰ ওচৰে পাঁজৰে থকা আমাৰ হোটেলৰ আশে পাশে কিনো আছে আমি দুয়ো অলপ ঘূৰি ফুৰি চালোঁ। বাকী নেক্সট ভিডিঅ'ত ধুনীয়া আমি ক'তনো কি ফুৰিলোঁ ঠাই
গোটেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম আৰু ইয়াত পিতলৰ বা তেনেকুৱা ধাতুৰে নিৰ্মিত মূৰ্তিসমূহ আমি চালোঁ আৰু এয়া ৰাতিৰ ভাত সাজ খাই